কুচৰোজাৰ বিষয়া এজাহাৰ পাইকৰ মুৰব্বী চিপাঝাৰ সমষ্টিৰ হাজৰিকা পাৰৰ কলাপানী হাজৰিকা দৰঙৰ স্বাভিমান মানুহৰ আক্ৰমণত দৰঙৰ সৈতে বিবাহিত উচ্চ বৰ্ণৰ মহিলাসকলক মান সেনাই যেতিয়া নিজৰ দেশলৈ নিয়াৰ চেষ্টা কৰিছিল তেতিয়া কলাপানী হাজৰিকাই বাধা প্ৰদান কৰি 200 মহিলাক নিজৰ হাউলিত সোমাই ৰাখি জীৱন ৰক্ষা কৰিছিল। পৰৱৰ্তী সময়ত মান সেনাই কলাপানী হাজৰিকাক নৃশংসভাৱে হত্যা কৰিছিল। সেইগৰাকী কলাপানী হাজৰিকাৰ হাউলি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল চিপাঝাৰৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। এইবাৰ সেই কলাপানী হাজৰিকাৰ অৱক্ষয় মূৰ্তি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। আজি কলাপানী হাজৰিকাৰ গৃহগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্তব্য পৰমানন্দ ৰাজবংশীৰ। আনহাতে পৰমানন্দ ৰাজবংশীৰ সেৱা কেন্দ্ৰত আজি যোগদান কৰে প্ৰাক্তন জিলা পৰিষদৰ সদস্য অধিবক্তা কংগ্ৰেছ নেতা বাহাৰুল ইছলামে। খোজকাঢ়ি উপস্থিত হৈছিল ক'ত স্বৰ্গদেউ ৰাজসভাৰ ৰংপুৰত। আৰু তাত যেতিয়া নেকি স্বৰ্গদেৱে মাতি আনি যেতিয়া সুধিলে যে আপুনি কিয় আহিছে ইয়াতে, বোলে আপুনি আমাৰ মাটি খাজনা কিয় বঢ়াইছে, বোলে আপুনি নাজানে নেকি যে আমাৰ কি অৱস্থা, একেবাৰে খাব নোপোৱা অৱস্থা, আপোনালোকৰ মাটি খাজনা যদি দিব লাগে, আমাৰ অত্যাচাৰ যদি আমাক কৰে কেনেকুৱা এটা হ'ব। তেতিয়া লগে লগে স্বৰ্গদেৱে ক'লে যে মাটি খাজনা মই উঠাই ল'লোঁ। সেইজন ফটিক চন্দ্ৰ হাজৰিকাকে আচলতে অসমৰ কৃষক বিদ্ৰোহৰ বিশেষকৈ পথৰুঘাটৰ ৰণৰ আগতে কিন্তু আমি তেখেতৰে নাম ল'ব লাগে। মই ভাবোঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই মানুহজনৰ গুৰুত্ব এটা আছে আৰু সেইকাৰণে আজি মই এইখন স্থানত মই সগৰ্বে ঘোষণা কৰিব খুজিছোঁ যে অন্ততঃ তেখেতৰ যিটো নেকি পৰিত্যক্ত ভৱনটো আমি নিৰ্মাণ কৰিছোঁ ঠিকেই, কিন্তু ঘৰৰ পৰিয়ালে যদি মাটি চাটি দিয়ে অলপ আশে পাশে, তেতিয়াহ'লে তেখেতৰ লৈ আৰু এটা সুন্দৰ এটা ভৱন সেই আগৰ ভৱনটোৰ আৰ্হিত আমি কৰাৰ কাৰণে মোৰ এটা মন আছে। আৰু লগে লগে আমি এই কথাটোহে প্ৰত্যেকগৰাকী আমাৰ হৃদয়ংগম কৰা উচিত আমাৰ চিপাঝাৰ আমাৰ হাজৰিকা পাৰাবাসীয়ে যে ইয়াত কলাপানী হাজৰিকাৰ এটা মূৰ্তি আৱক্ষ মূৰ্তি নহয়, আৰু লগতে এটা আমাৰ ফটিক চন্দ্ৰ হাজৰিকাৰ মূৰ্তি অত্যন্ত প্ৰয়োজন। আৰু সেই ক্ষেত্ৰত যেতিয়া ৰাইজে যেতিয়া ডিমাণ্ড দিব তেতিয়া মোৰ কাৰণে ভাল হ'ব কি যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই সেই যিটো নেকি ডিমাণ্ড বা যিটো নেকি তেওঁলোকৰ দাবী সেই দাবী পূৰণ কৰিবৰ কাৰণে মই নিশ্চয় কৃতজ্ঞতা লাভ কৰিম। এয়া দেখোন আপোনালোকৰ সন্মুখতে আছে খিলঞ্জীয়া যিগৰাকীয়ে জইন কৰিছে। আজি সেইটো আমাৰ কাৰণে ভাল খবৰ। এনেও তেওঁ আমাৰ এটা মানৱীয় দৃষ্টিভংগীৰে ৰাজনীতিৰ ক্ষেত্ৰত কিছু কাম কৰিছে, সামাজিক জীৱনত কিছু কাম কৰিছে। আজি তেখেতে নিজে আহিছে আৰু যোগদান কৰিছে। এয়া আমাৰ সঁচাকৈয়ে চিপাঝাৰৰ সামাজিক জীৱনত ৰাজনৈতিক জীৱনত এটা বিশেষ প্ৰভাৱ বুলি মই নিজে অভিহিত কৰিব খুজিছোঁ। আৰু আছে তেখেতসকলৰ দ্বাৰাই সেইবিলাক কাম সম্পূৰ্ণ হ'ব। হয় 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 মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে মাৰ্গদৰ্শন কৰিছিল সেইমতে আমি কাম কৰিছোঁ। যিবিলাক কামৰ কাৰণে মোক তেখেতে বা অমিত শ্বাহ ডাঙৰীয়াই হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক চিপাঝাৰক মোক গতাই দিছিল কাম কৰিবৰ কাৰণে। আজি মই নিজে ভাবিছোঁ যে তেখেতে যেতিয়া কৈছে যে যিখিনি কাম দিছোঁ সকলোখিনি কামেই তেখেতক সম্পন্ন কৰিছে, গতিকে তাতকৈ আৰু মোক একো চাৰ্টিফিকেট নালাগে। কাৰণ মই দেশৰ সেৱা কৰিবৰ কাৰণে আহিছোঁ। মোৰ চিপাঝাৰখনৰ কাৰণে সপোন দেখিছিলোঁ ছাত্ৰ অৱস্থাতে, এই সপোন পূৰ্ণ কৰিবৰ কাৰণে আৰু এটা আমি 5টা বছৰ আমি সুযোগ পাইছোঁ। ইয়াতকৈ আৰু মোক একো নিবিচাৰোঁ। মোক লাগে চিপাঝাৰ সমষ্টিক অসমৰ ভিতৰতে ভাৰতবৰ্ষৰ ভিতৰতে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক তথা আমাৰ কৃষক বিদ্ৰোহকে আদি কৰি বহুত ঘটনা আছে। ইয়াতে সাংস্কৃতিক ক্ষেত্ৰতো বহুত ক্ষেত্ৰত আমাৰ গৌৰৱান্বিত আমি। গতিকে সেইখিনি প্ৰতিষ্ঠা আৰু সেইখিনি বিকশিত কৰি তোলাই মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। চিপাঝাৰৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।